শিৱসাগৰ চৰাইদেউৰ যি বৰ্তমানৰ অৱস্থা সেই অৱস্থাৰ বাবে কিমান পুঁজিৰ প্ৰয়োজন হ'ব ৰাজ্য চৰকাৰৰ কি ভূমিকা যিখিনি কৰিছে পৰ্যাপ্ত হৈছে নে গোটেইখিনি কথা আছে আপুনি বৰ্তমান মূল নাগালেণ্ডত আছে আজি আপুনি অসম নাগালেণ্ড সীমান্তত নাই আপুনি বৰ্তমান নাগালেণ্ডত আছে নাগালেণ্ডৰ এটা অতি দুৰ্গম অঞ্চলত আপুনি কি সন্ধানত গৈছে আসলতে আৰু এতিয়ালৈকে আপুনি কি দেখিছে সত্যটো ৰিয়েলিটিটো ৰাজীৱ বেলুংগুৰু হয় মানক মই দুৰ্যোগৰ অৱতাৰণা ক'ৰ পৰা হৈছিল তাৰ সন্ধানত আহিছোঁ আমাৰ সদাশয় দৰ্শকসকলে এইকেইদিনত মন কৰিছে যে ইমান ভয়ানক দুৰ্যোগ কিদৰে আহিল তাৰ আমি এটা মূল্যায়ন কৰিবলৈ যত্ন কৰি আছোঁ যিটো কাম এই মুহূৰ্তত আচলতে সংশ্লিষ্ট কৰ্তৃপক্ষই কৰিব লাগিছিল আমি যদি কওঁ নেশ্যনেল ডিজাষ্টাৰ অথৰিটিয়ে কৰিব লাগিছিল এই কামখিনি এতিয়ালৈ কোনেও কৰা নাই গতিকে আমি সেই দুৰ্যোগপ্ৰৱণ এলেকাসমূহ ভ্ৰমণ কৰি আছোঁ আৰু আজি মই আপোনাক কওঁ যে আমি বৰ্তমান য'ত বান্ধ আছে বুলি কৈছে সেই বান্ধৰ পাৰত আছোঁ বান্ধ নাই প্ৰস্তাৱিত এলেকাটো আছে অক্ষাংশ দ্ৰাঘিমাংশ হিচাপ কৰি আহিছোঁ ইয়াত একাংশই যি ধৰণে আনৰ পৰা ভিডিঅ' ফুটেজ লৈ আপলোড কৰি আছে বুজাই আছে যে ৰাজদীপ বাইলুংবৰুৱা ND24 ভুল তথ্য দি আছে আমি কোৱা কথাখিনি যে ভুল নহয় নাছিল সেই কথাখিনি প্ৰমাণ কৰিবলৈ আহিছোঁ মই কৈছোঁ আগতেও কৈছোঁ লোকেশ্যন যে নাগালেণ্ড দায়বদ্ধতাৰে যেতিয়া আপুনি কাম কৰিব তেতিয়া আপোনাক মানুহে ক'ৰবাত নহয় ক'ৰবাত সাধুবাদ দিব ক'ৰবাত সমালোচনা কৰিব কিন্তু এনে এক বিপৰ্যয়ৰ সময়ত নিশ্চয় এই কথাবোৰ ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে যে আমি ক'ত লাগিব লাগে ক'ত লাগি আছোঁ আজি শিৱসাগৰ চৰাইদেউ যোৰহাটখন বাৰু অকণমান যদি আমি কওঁ যে যোৰহাট শিৱসাগৰ চৰাইদেউতকৈ তুলনামূলকভাৱে কম ক্ষতিগ্ৰস্ত হৈছে কিন্তু শিৱসাগৰ চৰাইদেউৰ সমানে সমানে যোৰহাটো ক্ষতিগ্ৰস্ত হৈছে কিন্তু শিৱসাগৰ চৰাইদেউ বিপৰ্যস্ত হৈছে তছনছ হৈছে চেডেলি ভেডেলি হৈছে আৰু সেইকাৰণে আমি ইয়াৰ মূল উৎস বিচাৰি আহিছোঁ কাইলৈ পুৱাৰ পৰা মই আপোনালোকক দেখুৱাম কিন্তু আজিও কেইটামান দৃশ্য চাই লওক মানুহ মই যিটো এলেকাৰ মাজেৰে আহিছোঁ সেই এলেকাটোত যি ধৰণে ক্ষয় ক্ষতি হৈছে যি ধৰণে ভূমিস্খলন হয় পূৰ্বে হোৱাতকৈ এবাৰ ভয়াৱহ ৰূপত হৈছে বাট নাই আহিবলৈ মই এতিয়া আপোনাক কওঁ মই আৰু আমি মাজৰ স্ক্ৰীনখনত দেখুৱাই আছোঁ আপুনি অলপ সময়ৰ আগতে পোহৰ হৈ থাকোঁতে যিটো দৃশ্য আপুনি আমালৈ প্ৰেৰণ কৰিছিলে সেই একদম দুৰ্গম পথছোৱা নিদিয়ক সকলোখিনি গ্ৰহণ কৰি মই আজি সেই এলেকাটোলৈ আহিছোঁ যিটো এলেকাত নাগালেণ্ডে বা কোনো ব্যক্তিগত খণ্ডৰ কিন্তু মই পাৰতে আছোঁ কিন্তু আৰু অকণমান যে অক্ষাংশ দ্ৰাঘিমাংশৰ কথা আছে নহয় একেবাৰে হিচাপত ঠাইত যিটো বান্ধ আছে বুলি কৈছে এই বান্ধ বা ডেম তাৰ লোকেশ্যন একজেক্ট লোকেশ্যন মই পাৰতে আছোঁ মোটামুটি মই একেবাৰে তাৰ পৰা ফটো ভিডিঅ' তাৰ গোটেই GPS কেমেৰা ব্যৱহাৰ কৰি গোটেইখিনি দিম কিন্তু এতিয়াও কওঁ প্ৰত্যয়েৰে কওঁ আত্মবিশ্বাসেৰে কওঁ মন জিলাত লংলেং জিলাত এতিয়ালৈ এটাও এনেধৰণৰ বান্ধ নিৰ্মাণ হোৱা নাই আসামতে মানুহখন পৰা বেছি কথা কৈ থাকিছে এলিগেশ্যন আনিছে আলাগ মানুহ পৰা যে নাগালেণ্ডে ৰিভাৰ ডেম বনাই কিনে আছে হাইড্ৰেল প্ৰজেক্ট বনাই কিনে আছে আপুনিতো এইটো দিখৌ ওচৰতে আপুনি ঘৰ আছে আপুনি এনেকুৱা ডেম দেখিছে নেকি নাই এনেকুৱাটো ডেম নাই নাই না নাই এনেকুৱাটো নাই কোনবিধ ডেম নাই একো ডেম নাই একো ষ্ট্ৰাকচাৰ নাই একো ষ্ট্ৰাকচাৰ নাই এইটো পানী অহা টাইমতে এইটো ভাঙিছে কৈ কিনে খবৰ ওলাইছে এইটো ইয়াতে কি ভাঙিছে কিবা ভাঙিছে এনেকুৱা ষ্ট্ৰাকচাৰ নাই এনেকুৱাটো একো বনা নাই কিন্তু ৰাস্তা ভাঙিছে হয় খালি ৰাস্তা আৰু পানী লগা ৰাস্তা দুখন বিয়া গৈ না আহালা নেচাৰেল ডিজাষ্টাৰ আছে এইটো পানী গিৰি না ভাঙি এইটো ওলালা একো ডেম নাই একোবিধ ডেম নাই না আমিতো কালি মৰ্ণিংটো আমি চব যাই কিনে দেখাই দিব এতিয়া ৰাতিৰ পোহৰত ৰাতিৰ আন্ধাৰত মই কি দেখুৱাম মই আহি পালোঁ গতিকে মই আপোনালোকক এইটো ধৰি লওক
কাইলৈ দেখুৱাম তাৰ লগে লগে চিন্তাটো ক'ত জানে মানস মই আহি থাকোঁতে পাহাৰত যি ধৰণে তাৰমানে ৰাজদীপ বাইলুং বৰুৱা বিগ ব্ৰেকিং এইটোৱে এই মুহূৰ্তত যে যিটো দাবী কৰি আছিল যিখিনি অক্ষাংশত দ্ৰাঘিমাংশ দেখুৱাই আছিল যিখিনি তেওঁলোকে অসমৰ পৰা বহি বহুতেই দাবী কৰি আছিল নাগালেণ্ডৰ বান্ধ সেই বান্ধ থকা এলেকাত মানে একো নাই গ্ৰাউণ্ড ৰিয়েলিটি একোৱেই নাই গ্ৰাউণ্ড ৰিয়েলিটি একোৱেই নাই মই সেই কথাখিনিকে কৈছোঁ কিন্তু ইয়াত পূৰ্বতকৈ ডাঙৰ পানী হৈছে ইটো চাল লগাত এইটো পানী অহাটো আগেৰ পৰা বেছি আছে না পইলাটো এনেকুৱা পানী হোৱা নাই নাই পইলাটো ইনা হোৱা নাই ইটো চালটো বেছি হৈছে ইটো চাল বেছি হৈছে সেইটো কাৰণে এতিয়াতো ৰাতি হৈছে কালি মৰ্ণিং চব জানি যাব চব দেখিব মই এতিয়া ৰাতি বাট কৰি পাই আমি অকণমান আৰু যাম মই আধা বাট আপোনাক কওঁ এই যিটো মানে মই এতিয়া বৰ অধিক বিৱৰণ নিদিওঁ বুলিয়ে নিদিওঁ অধিক বিৱৰণ ক'লৈ আহিছোঁ মানুহে গম পাব ৰাতিপুৱা যেতিয়া দৃশ্য দেখিব আৰু ইয়ালৈ অহাটো সম্ভৱ এই মুহূৰ্তত নহয় ইমানেই দুৰ্গম মই কিদৰে আহিছোঁ মোৰ গাড়ী চালকে কৈছে যে গাড়ী পাৰ নকৰোঁ মই কৈছোঁ একো নহয় সিফালৰ পৰা নগা বন্ধুসকল আছে ককাই ভাইসকল আছে গাড়ীখন পাৰ কৰি দিব পাৰ হৈ আহিছোঁ ৰাতিপুৱা মই আপোনালোকক কথা দিছোঁ সদাশয় দৰ্শক ইয়াত কোনো বান্ধ নাই এই বান্ধক লৈ আপোনালোক ব্যস্ত নহ'ব কিন্তু মই ব্যস্ত হোৱাৰ কাৰণটো বেলেগ মই আকৌ কৈছোঁ এইটো প্ৰত্যাহ্বানো আছিল এইটো আহ্বানো আছিল এইটো অনুৰোধো আছিল গতিকে আটাইৰে প্ৰতি সন্মান জনাই প্ৰত্যাহ্বানো সাদৰেৰে গ্ৰহণ কৰি আহ্বানো গ্ৰহণ কৰি অনুৰোধো ৰক্ষা কৰি মই ইয়াত আহি উপস্থিত হৈছোঁ আৰু মানক মই আপোনাক কওঁ সাংঘাতিক এটা ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ আহিবৰ নিচিনা এটা আহিবৰ দৰে মোৰ লাগিছে এইকাৰণে লাগিছে ক'ৰবাত আমাৰ টেকটনিক প্লেটছ মানে ৰাজদীপ বাইলুং বৰুৱা সেইটোৱে আচলতে বৰ ডাঙৰ কথা যে মানে আপুনি চাবলৈ যোৱাৰ এইটো এটা কাৰণ যে এতিয়াই হয়তো মানে কাকো আমি ভীতিগ্ৰস্ত কৰিবলৈ বিচৰা নাই কিন্তু বিপদ ইয়াতে শেষ হোৱা নাই নেকি ৰাজদীপ বাইলুং বৰুৱা একদম সেইটো কথাই মানুহক ক'ব খুজিছোঁ বিপদ ইয়াতে যেন শেষ হোৱা নাই মই মানুহক ভয় খুৱাব খোজা নাই কিন্তু আমি নামনিত যিসকল থাকোঁ তাৰমানে নাগালেণ্ড যেতিয়া ওপৰত আছে আমি তললৈ নামনি বুলিয়ে ক'ব লাগিব শিৱসাগৰ যোৰহাট এতিয়া কিমান আপুনি ভাবিছে কি আমাৰ সেইফালে বহু লোকে ভাবিছে যে দিখৌ এইফালে মথাউৰি ভাঙিছে জাজিয়ে সেইফালে মথাউৰি ভাঙিছে দিখৌ জাজি দুইখনৰ মধ্য এটা এলেকাৰ মাজেৰে যেতিয়া মই আহি আছোঁ তেতিয়া মই দেখিছোঁ যে ৰাজপথ সাংঘাতিক বেয়া ধৰণে খহিছে আৰু গোটেই পাহাৰ খামখৰি খাই যেন আপোনাৰ গাৰ ওপৰতে পৰিব আপুনি ভিজুৱেলটো চালে গম পাব গাড়ীখন যেতিয়া পাৰ কৰিছোঁ মোৰ চালকে ভয় খাইছে দেখিলে ভয় লগা কোন মুহূৰ্তত খহি পৰে ঠিক নাই গতিকে আমি তাৰ মাজতো আহিছোঁ অহাৰ কাৰণ কেইবাটাও আকৌ কৈছোঁ যে মই প্ৰত্যাহ্বান আহ্বান অনুৰোধ এইকেইটাতো আছেই তাৰ লগতে ভৱিষ্যতৰ বাবে সংশয় কি আছে নাগালেণ্ডত কিবা দুৰ্যোগে আমাক দুৰ্যোগৰ উমান ইয়াৰ ৰাইজে পাইছে নেকি ইয়াত নদীবান্ধ কেনেকৈ হ'ব মানস ইয়াত 12খন গাঁৱৰ মানুহে 12খন বস্তিৰ মানুহে অপ'জ কৰি আছে তেওঁলোকে বিৰুদ্ধাচৰণ কৰি আছে 186 মেগাৱাটৰ যিটো দিখৌ প্ৰজেক্ট সেইটো তেওঁলোকে এইটো তাৰ অবজেকশ্যন আনিছে সেইটো হ'বলৈ নিদিওঁ বুলি কৈছে ইয়াত মানে আমাৰ অসমত এনেকুৱা হৈছে তাৰমানে আপোনাৰ মানে কুকুৰাও নাই আপোনাৰ কণীও নাই একোৱেই নাই ইয়াত আৰু আপুনি ভাবিছে আপুনি একদম মানে মাংসও খাব অমলেটো খাব ৱাহ সেইটো কেনেকুৱা কথা ইয়াত একোৱেই নাই এই মুহূৰ্তলৈ প্ৰস্তাৱিত এই কথাখিনি মই নৎসাত কৰা নাই নহয় কিন্তু মই সিদিনা কৈছিলোঁ যে যদি ইয়াত মই আহি নদীবান্ধ দেখোঁ মই অসমৰ ৰাইজৰ ওচৰত কৰজোৰে ক্ষমা বিচাৰিম এতিয়া এই অপপ্ৰচাৰ চলাই থকা মানুহখিনিয়ে ক্ষমা বিচাৰিবনে নিবিচাৰে নাই কোৱা মই তেওঁলোকক ক্ষমা বিচাৰিবলৈ মই তেওঁলোকে যে ইমান কৈ আছে একাংশই যে ইমান কৈ আছে মই কাৰো পক্ষলৈ কাৰো বিপক্ষলৈ অহা নাই মই অসমৰ ৰাইজৰ মনৰ সংশয়ৰ দূৰীকৰণৰ বাবে ইয়ালৈ আহিছোঁ কিন্তু এই মানুহে বেয়া পায় এই কয়লা খনিসমূহ গৈ আছে কয়লা খনিসমূহ অবৈধ কয়লা খনি শিলৰ খনি আৰু ইয়াত যিমান ষ্ট্ৰাকচাৰ হৈছে যিমান আন্তঃগাঁথনিৰ কাম হৈ আছে নাগালেণ্ডত বিগত সময়তকৈ বেলেগ ধৰণে কাম হৈছে ভাল বাটপথ হৈছে এই গোটেই বাটপথ সোপাকে খহি গৈছে নহয় আপুনি কি কৰিব এতিয়া আৰু ইয়াৰ যিটো পাহাৰ এই পাহাৰৰ মাটিবোৰ বৰ কোমল ভাই আৰু একবাৰ আহিবি তো এতিয়া মাটিটো ইয়াৰে মাটিটো বেছি কাঁচা মাটি আছে না হিলছ লগা মাটিটো হয় হা ইমান বি মজবুত নহয় না
ইমান দিন মাছ পোৱা নাই কেলে গ'লেতো এইটো খৰি কাটালা কি হোৱা পৰা বেছিভাগতো এনেকুৱা হৈ যায় কেতিয়াৰ পৰা এনেকুৱা হৈছে এইটো ইমান ডিজাষ্টাৰটো কেতিয়াৰ পৰা হৈছে এতিয়াতো এক সপ্তাহটো হৈ যায় আচ্ছা হয় 4 সপ্তাহ পৰা শুৰু এতিয়া তাকতো অলপতো ভাল হৈ যায় আচ্ছা পানী নাকিৰা বা না পানী নিগিৰাৰ পৰা ভাল আছে না হ'লে বি ৰাস্তাখানটো এক সপ্তাহৰ পৰা বন্ধ আছে ৰাজদীপ বাইলুং বৰুৱা ডাৱৰ আজি বিস্ফোৰণৰ তেওঁলোকে কি কয় সেইটো সত্য আছিল নে হয় এতিয়াতো নিচেৰ পৰা পেৰাই থকাটো পুৰা ওপৰ ফালে পেৰাই কিমান পানী গিৰিছে কিমান ঘণ্টা পানী গিৰিছে ক'ব গ'লে এনে 24 আৱাৰ্ছটো 24 আৱাৰ্ছ ৰাতিৰ পৰা শুৰু কৰি না 3 শাম তক मतलब 8 বাজি ৰাতি 12 বাজি ষ্টাৰ্ট হৈছে না এইটো মানডে ৰাতি স্যাটাৰডে ৰাতি 12 বাজি ষ্টাৰ্ট আৰু সানডে ৰাতি 8 বাজি তক হয় এনেকা ইমান পানী গিৰিছে ইমান গিৰিছে লাইট ৰেইন ভি নহয় হেভি ৰেইন আছে হেভি ৰেইন আৰু লাইটটো এক সপ্তাহ ভিজিতে আহিছে ও এনেকা হয় আৰু পুষ্টি ওচৰ লাবি পুৰা ক্ৰেক কৰি না হৈছে তো মাটি খান না সব ক্ৰেক হৈ যাইছে না সব ক্ৰেক হৈ যায় পুষ্টি পৰা পাহাৰ ভি ক্ৰেক হৈ যাইছে হয় জঙ্গল তক পুৰা ও এৰা বলে চাকা নাই তো আপনি খান কেনেকা খাইছে কেনেকা এইটো খালাটো ক'ৰ পৰা আহিছে এইটো উপায় নাথাকে না দোকান লাদো সামানটো খতম হৈ যায় নিচিনা আছে ৰাচন খানটো হা এইটো পৰা নিচৰ লগা খেতি পৰা হা পাতা চাতা কি লগা দোকান আনি না খাই না থাকি আছে এতিয়া এইটো আপনি খানটো মন ভি পৌঁছিব নাপাৰে নাপাৰে আপনি খানটো মুকুকচং ভি পৌঁছিব নাপাৰে নাপাৰে লংলেং ভি পৌঁছিব নাপাৰে নাপাৰে একো ভি নাপাৰা হৈ যাইছে নাপাৰা হৈ যায় এটা দ্বীপৰ মাজত থকাৰ দৰে পাহাৰৰ এই পাহাৰত এটা দ্বীপ এটা পাহাৰীয়া দ্বীপ বুলি ধৰি লওক মই যি ঠাইত আছোঁ সকলো ফালৰ পৰা আবদ্ধ আৰু আমিও আবদ্ধ ভগৱানে নকৰক কাইলৈ যদি এটা দুৰ্যোগ নামে মানক কাইলৈ যদি ভয়াৱহ ইয়াত বৰষুণ ভয়াৱহভাৱে হ'বলৈ হয় প্ৰবল বৃষ্টিপাত হ'বলৈ হয় আমি ওলাই যাব নোৱাৰিম আবদ্ধ হৈ থাকিব লাগিব মানক মই বেছি সময় নলওঁ কাইলৈ পুৱাৰে পৰা মই ধাৰাবাহিকভাৱে যদি সিগনেল পাওঁ মই ধাৰাবাহিকভাৱে সম্প্ৰচাৰত থাকিম দেখুৱাম ক'ৰ পৰা কি হৈ আছে দিশৰ অৱস্থা কেনেকৈ খহিছে পাহাৰ কেনেকৈ খহিছে গৰা কেনেকৈ হৈছে ভূমিস্খলন আৰু বান্ধ নোহোৱাৰ পাছতো বান্ধ আছে বুলি কৈ আমি কি মুনাফা আদায় কৰিব খুজিছোঁ কাক ৰক্ষণাবেক্ষণ দিব খুজিছোঁ সকলোখিনি কথা নিশ্চয় কাইলৈ পুৱাৰ পৰা পাতিম ৰাজদীপ বাইলুং বৰুৱা মই 1 মিনিটত মই শেষ কৰিবলৈ বিচাৰিছোঁ আপোনাৰ পৰা মই এটা অন্তিম কথা এইটো হৈছে যে নাগালেণ্ডৰ পৰা আৰু এই বিভীষিকাৰ কিবা আশংকা আছে নেকি বা নাগালেণ্ডত বৰ্তমান বতৰ কেনেকুৱা বা নাগালেণ্ডত বৰষুণ পৰাৰ সম্ভাৱনা আছে নেকি যিয়ে আৰু ভগৱানে নকৰক আৰু ক্ষতি কৰিব পাৰে এতিয়া নাই এতিয়া বতৰ ফৰকাল আকাশ ফৰকাল আৰু এই তললৈ এতিয়া আপুনিতো নেদেখিব মই পাম নেকি আমি বিপুল নাপাওঁ এই ধিমিক ধামাককৈ লাইট অকণমান কিছুমান ঠাইত জ্বলি আছে দূৰলৈ আৰু এইবোৰ বহু ঠাই কিন্তু অসমৰো দেই ইয়াৰ পৰা অসমো আপুনি পায় আমি আচলতে দিশৰ পাৰত আছোঁতো গতিকে অসমখন পাওঁ দূৰৰ পৰা ধিমিক ধামাককৈ গতিকে আমি একেবাৰে এনেকুৱা এটা এলেকাত আছোঁ এৰিয়েল ডিষ্টেঞ্চ বুলি কওঁ যদি মই এৰিয়েল ডিষ্টেঞ্চ বুলি কওঁ একেবাৰে অসমৰ ওচৰে পাজৰে আছোঁ কিন্তু আপুনি পথেৰে আহিবলৈ 5-6 ঘণ্টা 7-8 ঘণ্টা খোজ কাঢ়িবলৈ সাজু হ'ব লাগিব অতি কমেও 3 ঘণ্টা তললৈ ওপৰলৈ আহোঁতে সাজু হ'ব লাগিব অতি কমেও 3 ঘণ্টা তললৈ ওপৰলৈ আহোঁতে 6 ঘণ্টা 3 ঘণ্টা তললৈ আহিছোঁ কাইলৈ যেতিয়া ইয়াৰ পৰা উঠিম 6 ঘণ্টা লাগিব মোক খোজকাঢ়ি ওপৰলৈ উঠিবলৈ আৰু সকলো দৃশ্য দেখুৱাম এইটো এটা বৰ অনন্য অভিজ্ঞতা আৰু এইটো এদিনীয়া মোৰ অভিজ্ঞতা নহয় মোক জনাসকলে জানে মই অহংকাৰ কৰি কোৱা নাই অতি বিনয়েৰে কৈছোঁ যে বহুতবাৰ আমি এনেধৰণে খোজকাঢ়ি আমি নাগালেণ্ডৰ ভিতৰলৈ গৈছোঁ দুৰ্যোগ প্ৰৱণ এলেকালৈ গৈছোঁ বহু বা বাতৰি পূৰ্বে কৰিছোঁ ইয়াত কিন্তু এনে ভয়াৱহ দুৰ্যোগ দেখা নাছিলোঁ কস্মিন কালেও নিজৰ এই আজিৰ তাৰিখতো জন্মৰ পৰা আজিৰ তাৰিখলৈ এনে মনত নাই আমাৰ পিতৃৰ কাৰো মনত নাই এনেধৰণৰ কথা বতৰা কিন্তু মানক মই আপোনাক অতি প্ৰত্যয়েৰে কওঁ ইয়াত কোনো বান্ধ নাই বান্ধক লৈ আমাৰ অসমৰ ৰাইজে এতিয়া ব্যস্ত হ'ব নালাগে কিন্তু দেখুৱাম দিখৌনৈখন কি অৱস্থাৰে বৈ গৈছে মই কওঁ যে 236 কিলোমিটাৰ দিখৌনৈৰ দৈৰ্ঘ্য মাত্ৰ 98 কিলোমিটাৰ আছে অসমত আৰু বাকী গোটেইখিনি আছে নাগালেণ্ডত জুনেপটো জিলাৰ পৰা আৰম্ভ লংলেং মুককচাং মন এয়াৰ মাজেৰে গৈ একেবাৰে গৈ বিহুবৰ লক্ষ্মীজানত অসমত প্ৰৱেশ কৰিছে মানস নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজদীপ বাইলুং বৰুৱা আমাক এইখিনি তথ্য একেবাৰে গ্ৰাউণ্ড ৰিয়েলিটি গ্ৰাউণ্ড জিৰ'ৰ পৰা দেখুৱাৰ বাবে এক আৰু দ্বিতীয়তে যি আচলতে সত্যতা বা যিখিনি প্ৰকৃত কথা সেইখিনি কথা অসমৰ ৰাইজক আপুনি অৱগত কৰাৰ বাবে ধন্যবাদ আৰু সাৱধান থাকিব কাৰণ
নাগালেণ্ড বৰ্তমান সময়ত যথেষ্ট এটা স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত হৈছে, চিহ্নিত হৈছে। গতিকে সকলোৱে সাৱধান থকাটো প্ৰয়োজনীয়তা আছে। এয়া আছিলে নাগালেণ্ডৰ পৰা খবৰ, নাগালেণ্ডৰ প্ৰকৃত কথা, প্ৰকৃত খবৰখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। কাইলৈ পুৱাৰ পৰা ধাৰাসাৰ আমি দেখুৱাম আপোনালোকক কেনেকুৱা অৱস্থাত আছে বৰ্তমান সেই অঞ্চলসমূহ, যিখিনি অঞ্চলক লৈ অসমৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। সঁচাকৈয়ে তাত নদী বান্ধ আছে নেকি, গঢ় লৈ উঠিছে নেকি, সঁচাকৈয়ে অসমলৈ ঠাহি মুহি অহা এই পানীখিনি নদী বান্ধৰ আছিল নেকি, সেইখিনি কথা কাইলৈ জল জল পট পট হৈ আমি আপোনালোকক দেখুৱাম। মুখ্য সম্পাদক ৰাজীৱ বাইলুং বৰুৱা লাইভত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।